ৰহাৰ ডাব্লিউবিল কিসামৰ চৰকাৰী ভূমি বেদখলৰ সন্দৰ্ভত ৰাজহুৱা অনুষ্ঠিত কৰা হৈছে আৰু উচ্ছেদৰ সমৰ্থন জনাইছে উচ্ছেদ অভিযানক চৰকাৰক সমৰ্থন জনাইছে স্থানীয় সংখ্যালঘু লোকসকলে ৰাজহুৱাৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ডাবলু লগতে কাকতি গাঁওবাসী ৰাইজে মাটিৰ পট্টাদাৰীৰ যাতে হাৰাশাস্তি নহয় তাৰ প্ৰতি লক্ষ্য ৰখাৰ আহ্বান জনাইছে চৰকাৰক চৰকাৰ প্ৰশাসনক এই আহ্বান জনাইছে স্থানীয় ৰাইজে আৰু ডাবলু বিল কিসাম লগতে ডাঙৰী বিল কিসামৰ শ বিঘা চৰকাৰী ভূমিত বেদখল কৰা হৈছে ঘৰ দুৱাৰ সাজি একাংশই নিগাজিকৈ কৰিছে বসবাস একাংশ দালালে সংখ্যালঘু লোকক বিক্ৰী কৰিছিল চৰকাৰী ভূমি ৰাজহুৱা সভা অনুষ্ঠিত কৰি এতিয়া চৰকাৰক আহ্বান জনাইছে সমান্তৰালকৈ চৰকাৰে যি বিভিন্ন প্ৰান্তত উচ্ছেদ চলাই গৈছে সেই উচ্ছেদকো সমৰ্থন জনাইছে স্থানীয় লোকসকলে যে অসমৰ চুকে কোণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যিটো চৰকাৰী মাটিত বেদখলমুক্ত কৰি আছে উচ্ছেদ চলাই আছে সেই উচ্ছেদক আমি পূৰ্ণভাৱে সমৰ্থন জনাওঁ সেই উচ্ছেদৰ সুযোগ লৈ আমাৰ এই কাকতি গাঁৱৰ ওচৰতে থকা গুইমাৰীৰ সমীপতে ডাবলু গাঁৱত আমাৰ যিখিনি মানুহ সংখ্যালঘু মানুহ বহি আছে প্ৰায় 90% মানুহৰ ম্যাদী পাট্টাৰ কাগজ আছে পাট্টাৰ মাটিত বসবাস কৰি আছে দুদিন পিছে পিছে এই ডাবলু গাঁৱৰ মানুহখিনিক উচ্ছেদ চলাবলৈ উচতনি দি আছে আৰু নিউজ বজাই আছে এই সংবাদ মাধ্যমৰ জৰিয়তে এইটো কথা ক'ব বিচাৰিম যে সেই ডাবলু গাঁৱত যিমানখিনি মানুহ আমাৰ সংখ্যালঘু মানুহ বসবাস কৰি আছে সেই মানুহখিনি প্ৰকৃত ভাৰতীয় হয় আৰু সেই মানুহখিনিক আমাৰ গুইমাৰীৰ পৰা আৰম্ভ কৰি পূব গুইমাৰীৰ কিছুমান মানুহে চৰকাৰী মাটি সিহঁতৰ তাত বিক্ৰী কৰিছে আৰু সেই বিক্ৰী কৰা মানুহৰ নাম দলিলত সহি কৰি যে মাটি বিক্ৰী কৰিছে চৰকাৰী মাটি বিক্ৰী কৰিছে এইটো তথ্য প্ৰমাণ আমাৰ হাতত আছে